তিৱা সংগঠনৰ মধ্য অসম বন্ধত উত্তপ্ত পৰিস্থিতি। বন্ধৰ সমৰ্থকে ভাঙিলে কেইবাখনো বাহন। আৰক্ষী নিৰাপত্তাৰক্ষীৰ টহলৰ মাজতে মধ্য অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ। কেইবাদফীয়া দাবীৰে কেইবাটাও তিৱা সংগঠনে মঙলবাৰে আহ্বান জনোৱা 12 ঘণ্টীয়া মধ্য অসম বন্ধৰ সময়তে দেখা গ'ল বহুকেইটা বিক্ষিপ্ত ঘটনা। প্ৰান্তে প্ৰান্তে ৰাজপথত টায়াৰ জ্বলাই বন্ধৰ সমৰ্থকে সাব্যস্ত কৰিলে প্ৰতিবাদ। ইফালে কঠীয়াতলীত একাংশ বন্ধৰ সমৰ্থকে গাড়ীলৈ নিক্ষেপ কৰে শিলগুটি। উদণ্ড বন্ধ সমৰ্থকৰ আক্ৰমণত ভাঙি থানবান হয় কেইবাখনো গাড়ীৰ আইনা। বন্ধ সমৰ্থকৰ উদ্ভণ্ডালিৰ পিছতে ঘটনাস্থলীত আৰক্ষী নিৰাপত্তা বাহিনী উপস্থিত হৈ কটকটীয়া কৰে নিৰাপত্তা ব্যৱস্থা। উল্লেখযোগ্য যে তিৱা স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদানৰ ত্ৰিপাক্ষিক বৈঠক শীঘ্ৰে অনুষ্ঠিত কৰা 2026 পূৰ্বে মৰিগাঁও জিলাত জনজাতিৰ বাবে এখন বিধানসভাৰ আসন সংৰক্ষণ কৰা, সংৰক্ষিত ভূমি পিজিআৰ বিজিআৰ ভূমিৰ পৰা অবৈধ বেদখলকাৰীক শীঘ্ৰে উচ্ছেদ কৰা আদি দাবীৰে মঙলবাৰে 5টাকৈ তিৱা সংগঠনে আহ্বান কৰিছিল মধ্য অসম বন্ধত। কিন্তু এই বন্ধৰ সময়ছোৱাত সংঘটিত ব্যাপক বিক্ষিপ্ত ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ৰাইজৰ সম্পত্তিৰ অনিষ্ট কৰা বন্ধ সমৰ্থকক গৰিহণা দিছে সকলো। আনহাতে তিৱা সংগঠনৰ এনে প্ৰতিবাদক চৰকাৰে কিমান গুৰুত্ব দিয়ে সেয়া সময়তহে হ'ব লক্ষণীয়। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তিৱা সংগঠনৰ মধ্য অসম বন্ধত উত্তপ্ত পৰিস্থিতি। বন্ধৰ সমৰ্থকে ভাঙিলে কেইবাখনো বাহন। আৰক্ষী নিৰাপত্তাৰক্ষীৰ টহলৰ মাজতে মধ্য অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ। কেইবাদফীয়া দাবীৰে কেইবাটাও তিৱা সংগঠনে মঙলবাৰে আহ্বান জনোৱা 12 ঘণ্টীয়া মধ্য অসম বন্ধৰ সময়তে দেখা গ'ল বহুকেইটা বিক্ষিপ্ত ঘটনা। প্ৰান্তে প্ৰান্তে ৰাজপথত টায়াৰ জ্বলাই বন্ধৰ সমৰ্থকে সাব্যস্ত কৰিলে প্ৰতিবাদ। ইফালে কঠীয়াতলীত একাংশ বন্ধৰ সমৰ্থকে গাড়ীলৈ নিক্ষেপ কৰে শিলগুটি। উদণ্ড বন্ধ সমৰ্থকৰ আক্ৰমণত ভাঙি থানবান হয় কেইবাখনো গাড়ীৰ আইনা। বন্ধ সমৰ্থকৰ উদ্ভণ্ডালিৰ পিছতে ঘটনাস্থলীত আৰক্ষী নিৰাপত্তা বাহিনী উপস্থিত হৈ কটকটীয়া কৰে নিৰাপত্তা ব্যৱস্থা। উল্লেখযোগ্য যে তিৱা স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদানৰ ত্ৰিপাক্ষিক বৈঠক শীঘ্ৰে অনুষ্ঠিত কৰা 2026 পূৰ্বে মৰিগাঁও জিলাত জনজাতিৰ বাবে এখন বিধানসভাৰ আসন সংৰক্ষণ কৰা, সংৰক্ষিত ভূমি পিজিআৰ বিজিআৰ ভূমিৰ পৰা অবৈধ বেদখলকাৰীক শীঘ্ৰে উচ্ছেদ কৰা আদি দাবীৰে মঙলবাৰে 5টাকৈ তিৱা সংগঠনে আহ্বান কৰিছিল মধ্য অসম বন্ধত। কিন্তু এই বন্ধৰ সময়ছোৱাত সংঘটিত ব্যাপক বিক্ষিপ্ত ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ৰাইজৰ সম্পত্তিৰ অনিষ্ট কৰা বন্ধ সমৰ্থকক গৰিহণা দিছে সকলো। আনহাতে তিৱা সংগঠনৰ এনে প্ৰতিবাদক চৰকাৰে কিমান গুৰুত্ব দিয়ে সেয়া সময়তহে হ'ব লক্ষণীয়। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।